আমি ইতিমধ্যে উপস্থিত আছোঁ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰত, যিহেতু যি ডাকিনী পাহাৰত এই মন্দিৰ অৱস্থিত ঘন জংঘলৰ মাজত, আৰু বিভিন্ন ভক্তগণ ইয়ালৈ আহিছে মহাদেৱক সন্তুষ্টৰ বাবে। আৰু পুৱাৰ ভগতেই বহু লোক আহি উপস্থিত হৈছেহি। লানি নিচিগা ভিৰ। আমি ভিডিঅ' জাৰ্নেলিষ্ট দীপক দেখাবলৈ যত্ন কৰিম, যিহেতু এই মুহূৰ্তত দীপে দেখাই আছে সেই দৃশ্য। যিহেতু বিভিন্ন স্থানৰ পৰা ভক্তসকল এই স্থানলৈকে আহিছে, যিহেতু এয়া দেখিছে এক লানি নিচিগা ভিৰ। সুন্দৰকৈ শাৰী পাতি তেওঁলোকে যি মূল যি লিংগ, সেই লিংগলৈ তেওঁলোকে ইতিমধ্যে আগবাঢ়িছে এইসকল ভক্ত। আৰু তেওঁলোকৰ যি মনোবাঞ্ছা, সেই মনোবাঞ্ছা তেওঁলোকে পূৰণৰ অৰ্থে পুৱাৰ ভাগতেই আহি এই স্থানত উপস্থিত হৈছেহি। এতিয়াও যিহেতু কেইবাটাও আমি ইয়াত শাৰী দেখিবলৈ পোৱা গৈছে, যিহেতু অঞ্চলটোত বহু লোক দেশ বিদেশৰ লগতে বহু লোক এই অঞ্চললৈ আহিছে। তেওঁলোকৰ যি মনোবাঞ্ছাৰ বাবে যি মহাদেৱৰ আশীষ গ্ৰহণ কৰি তেওঁলোকে এই সময়ত এই স্থানত উপস্থিত হৈছেহি। বিভিন্ন ভক্ত আছে, আমি ভক্তৰ কাষলৈকে যাব বিচাৰিছোঁ এই মুহূৰ্তত। বাইদেউ ক'ৰ পৰা আহিছে? आसामी नहीं आए थे। चंगसारी से क्या बोलेंगे? आसामी नहीं आता है। नहीं चंगसारी क्या बोलेंगे आप? हर हर महादेव, बम बम भोले। क्या बोलेंगे? हर हर महादेव। आज का दिन हर हर महादेव। आज तो महाशिवरात्रि है। हम लोग भोले जी को क्या मांगेगा आप? वो इच्छा बताया नहीं प्रभु को, बाबा को बताया क्या दे देंगे। दे देंगे। हर हर महादेव। এইসকল ভক্ত আগবাঢ়ি গৈ আছে। কেইগৰাকীমান বাইদেউক আমি লগ পাইছোঁ এই মুহূৰ্তত। বাইদেউ কি ক'ব? এই পূজা কৰিবলৈ আহিছোঁ। পূজা কৰিবলৈ আহিছে, হয়। কি বিচাৰিব আচলতে? কি হৈছে ঘৰৰ সকলোৰে ভালে থাকক। হয়, ঘৰৰ সকলোৱে ভালে থাকক। এই মুহূৰ্তত সেই আমি দৃশ্য দেখাই আছোঁ, যিহেতু বিভিন্ন ভক্তসকল এই স্থানলৈ আহিছে। আৰু এয়া দেখিছে তেওঁলোকে যি ধূপ দীপ যি চাকি এই মুহূৰ্তত তেওঁলোকে ইয়াতে জ্বলাইছে। যিহেতু যি মহাদেৱ শিৱ, ইয়াতে বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা ইয়াত আছে, আৰু জ্যোতিৰ্লিংগকে ধৰি বিভিন্ন ইয়াতে দেৱ দেৱীৰ প্ৰতিমা আছে। আৰু সেই প্ৰতিমাত তেওঁলোকে এই মুহূৰ্তত যি তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে এই মুহূৰ্তত তেওঁলোকে দীপ জ্বলাইছে। আৰু আমি কিছু আগলৈকে যাব বিচাৰিম, যিহেতু বহুলোকে এতিয়া তেওঁলোকৰ যি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা কৰি তেওঁলোকে মন্দিৰৰ পৰা বাহিৰলৈকে যাবলৈ ওলাইছে। আমি সেইসকলৰ লগতো কথা পাতিম, যিহেতু আমি ইতিমধ্যে জনাইছোঁৱেই যে ঘন জংঘলৰ মাজত এই মন্দিৰ অৱস্থিত। আৰু বিভিন্নজনে যিহেতু কোনো যাতায়াতৰ ব্যৱস্থা ইয়াতে নাই, তেওঁলোকে নিজৰ বাহন বাহিৰত এৰি থৈ এনেদৰেই খোজকাঢ়ি এই স্থানলৈকে আহিব লগা হৈছে। আৰু বিভিন্ন মহিলা পুৰুষ ইয়াত বিভিন্ন নিৰাপত্তা ৰক্ষী ইয়াত মোতায়েন কৰা হৈছে। পুৱাৰ ভাগৰ পৰাই তেওঁলোকে আছে। বাইদেউ কি ক'ব, কেনেকুৱা লাগিছে? যিহেতু আজি এটা বিশেষ দিন, আপোনালোকেও ইয়াতে কৰ্তব্যত নিয়োজিত হৈ আছে, কি ক'ব? ভালে লাগিছে। যিহেতু এই শুভ দিনটোত বহু মানুহক লগ পায়, ভালে লাগিছে বহুত মানুহ লগ সকলোৰ মাজতে কিন্তু আপোনালোকৰো এটা মন আছে, যিহেতু ভগৱানৰে আপোনালোকক কুশল মংগল কৰক। কি কামনা কৰিলে? তাৰে কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আৰু হয়, এয়া আছিল নিৰাপত্তাৰ দিশত তেওঁলোকে চোৱা চিতা কৰি আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই মইনাখুৰুং পৰা আহিছোঁ। মইনাখুৰুং। কেনেকুৱা লাগিলে আজি? আজি বহুত ভাল লাগিছে, মোক বহুত ভাল লাগিছে। বাবা বহুত ভাল লাগিছে। কি বিচাৰিলে? আচলতে মনৰ কথাটো ক'ব নোৱাৰি, তথাপিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, হয়নে? হয়। কি বিচাৰিলে? নাই ক'ব নোৱাৰি দিয়ক। তথাপিও শান্তি, শান্তি বিশ্ব শান্তিৰ লগতে পৰিয়ালৰ সুখ শান্তি সেইবিলাকে আৰু ঘৰৰ যাতে ভাল হয়, মোৰ জীৱনটো ভাল হয়, তেনেকুৱা দিয়ক। এয়া আছিল ভক্তসকল, তেওঁলোকে এই মুহূৰ্তত ওলাই আহি আছে।
যিহেতু বাবাৰ দৰ্শন কৰি আছে, বহুলোকে এই মুহূৰ্তত বাবাৰ দৰ্শনত তেওঁলোকে বিলীন হৈছে। যিহেতু আমি বিভিন্ন ভক্ত ইয়াত আহিছে, সমাগম হৈছে, সেই ভক্তসকলৰ যি পূজা অৰ্চনা ভাগ আমি দেখাম এই মুহূৰ্তত, সেয়া দেখাই আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দীপে সেই দৃশ্য কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছে। যিহেতু যি ঘন জংঘলৰ মাজত এই যি জ্যোতিলিংগ, সেয়া এক বহু যিহেতু ইয়াৰ বহু তাৎপৰ্যপূৰ্ণ এটা দিশ আছে। আৰু এই যি জ্যোতিলিংগত আহিলেই বহু লোকে যি মনোবাঞ্ছা তেওঁলোকে ভাবে, সেই মনোবাঞ্ছা পূৰ্ণ হয়। দাদা ক'ৰ পৰা আহিছে, কি ক'ব? যিহেতু ইতিমধ্যে আপুনি পূজা সমাপন কৰিছে, আজি বিশেষ দিনটোত মহাশিৱৰাত্ৰি বুলি। নমস্কাৰ, মোৰ নাম শ্ৰী কমল নাথ। মোৰ চিপাঝাৰৰ বিজুলীবাৰীৰ পৰা আহিছিলোঁ। সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আজি মহাশিৱৰাত্ৰিত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আছিল বাইদেউ ক'ৰ পৰা আহিছে? মই বেলতলাৰ পৰা আহিছোঁ। বেলতলাৰ পৰা আহিছে, গুৱাহাটীৰে ছোৱালী। যিহেতু আগতো আহিছিল নে এই স্থানলৈ? ফাৰ্ষ্ট টাইম হয় এইটো। কেনেকুৱা লাগিছে আহি? যিহেতু ঘন জংঘল, তাৰ মাজত বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। কি বিচাৰিব? মইতো শান্তি বিচাৰিছোঁ ইয়াতে, বহুত শান্তি পাইছোঁ আৰু বহুত শান্তি লাগে, এই পৰিৱেশটোৱে শান্তি। আচলতে যিহেতু জীৱকুলৰ মাজত, গছ গছনিৰ মাজত বিশেষ স্থান, হয়নে? মই ৱেষ্ট বেংগলৰ পৰা আহিছোঁ। ৱেষ্ট বেংগলৰ পৰা বেলতলাত থাকে নে? বেলতলাত থাকোঁ মই ইয়াতে। ৱেষ্ট বেংগলৰ ছোৱালী নেকি আপুনি? মই ৱেষ্ট বেংগলৰ ছোৱালী হয়। অসমীয়া সুন্দৰকৈ কৈছে, ভাল লাগিছে। অঁ, ৱেষ্ট বেংগল কোন জেগাৰ আপোনাৰ? বৰ্ধমান। বৰ্ধমান। আপোনাৰ ইচ্ছা মহাদেৱে পূৰণ কৰক, আমি তাৰেই কামনা কৰিলোঁ। এয়া দেখুৱাই আছোঁ আমি সেই দৃশ্য। এই মুহূৰ্তত বিভিন্ন ভক্তসকল এই স্থানলৈ আহিছে। আমি পৰিৱেশটো পুনৰবাৰ আমি দেখাবলৈ যত্ন কৰিম, যিহেতু এতিয়াও এই ভক্তসকলে তেওঁলোকৰ যি মনোবাঞ্ছাৰ কাৰণে যি ভগৱানৰ ওচৰত এনেদৰেই তেওঁলোকে আশীষ বিচাৰিছে। এয়া হৈছে ডাকিনী পাহাৰৰ দৃশ্য। যিহেতু দ্বাদশ জ্যোতিৰ্লিংগ মানেই বিশ্বাস আছে, দ্বাদশ জ্যোতিৰ্লিংগ মানেই যি মূল আৰাধ্য দেৱতা দেৱাদিদেৱ যি মহাদেৱৰ জ্যোতিৰ যি আৱিৰ্ভাৱ, সেই আৱিৰ্ভাৱক সকলোৰে বিশ্বাস কৰি এই স্থানলৈকে আহিছে। আৰু সকলোৱে মংগলৰ অৰ্থে তেওঁলোকে এই মুহূৰ্তত ডাকিনী পাহাৰৰ এই লিংগত তেওঁলোকে পূজা নৈবেদ্য যি আনিছে সেয়া আগবঢ়াইছে আৰু মহাদেৱৰ পৰা আশীষ বিচাৰি তেওঁলোকে শান্তি কামনা কৰিছে।